Geological Survey of India, headquarter Kolkata. Oil and Natural Gas Commission ONGC, headquarter Dehradun. Mineral Research. Opa, পইচা? দে ভালকে বল। তোৰ ইন্টাৰভিউ আহিলে নহপা? আহিলে ৰকে এই দুদিনমান পিছতে আছে ইন্টাৰভিউটো। দে ভালকে বল, চাহতে খা। বাইদেউ মোৰে নগাঁৱত ইণ্টাৰভিউ এটা আছে ৰ এতিয়া মানে আজিতে যাব লাগিব কালি মই 10টা বজাতে আছে ইণ্টাৰভিউটো এতিয়া আজিতে নেকি মই নাপাওঁ নহয় সেইকাৰণে আজি ৰাতিতে ওলাব দে হয় নেকি তই পৰীক্ষাটো ভালকে দিবি বা ইটো লো ৰাস্তাত খাই লবি কিন্তু এইখানটো কিয় বনাব লাগে মাই আৰু লাই দিলোচোন লৈ যা বহুত দূৰ না দে হ'ব দে এতিয়া ক'ত লম মই এইটো দে হ'ব দে আৰু তহঁতে মাই চিন্তা নকৰবি মই যাই পেলাই ফোন কৰিম দে তোক ফোন কৰিবি দে হ'ব দে মই যাওঁ দে আৰু বাইদেউ আহিলো দে ভালকে যাবি গাড়ী ভালকে যাবি দে কিন্তু হ'ব দে বাবু বাবু পানী বটলটো লৈ যা ভালকে যাবি গাড়ী আৰু তহঁতে চিন্তা নকৰবি দে আৰু যাই পাই ফোন কৰিবি দে কিন্তু নাপায় এইবাৰো ইণ্টাৰভিউ বেয়া হ'ল ইমান পঢ়ি শুনি কষ্ট কৰি বাৰে বাৰে ইণ্টাৰভিউ দিও মই ছাকচেছ হ'ব পৰা নাই মোৰ ডিগ্ৰী এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সকলো এনেই যাব নেকি আৰু কিমান দিন এটা চাকৰিৰ বাবে বাট চাম মই আৰু নোৱাৰা হৈছোঁ এনেকৈ থাকিলে মই পাগল হৈ যাম মই পাগল হৈ যাম ইমান দুখ ইমান টেনচন নাই মই আৰু সহ্য কৰিব নোৱাৰো পালো এটা ইয়াক মই কিবাকৈ পাকাব পাৰিলে মোৰ বিজনেছ আৰু ডেভেলপ হ'ব ডেভেলপ য়েছ কি হৈছে তোৰ ভাই কি হৈছে তোৰ এনাই মন চন ভাল নহয় সেইকাৰণে বহি আছো দেখি কি ভাবি আছা এইগিলা কি মন চন ভাল নহয় নিজৰ জীৱনটোৰ কথা তাতে আৰু ঘৰখনৰো সেই অলপ অশান্তি হৈছে সেইকাৰণে আৰু মন চন ভাল লগা নাই বহি আছো আৰে ভাই এইবিলাক কি ঘৰৰ কথা কিবা কথা গিলে ভাবি থাকা কাম বন নাই আৰু হে এই কি সুন্দৰ দেহা কি সুন্দৰ শৰীৰ কি ইমান টেনচন লৈ থাকা মোৰ দৰে বিন্দাস থাক বিন্দাস ৰচোন নবদা তোৰ দেখোন একো টেনচনে নাই ৰচোন তই কিবা কৰি আছা নেকি হাইলি কিয়নো তোক মই আজি এটা মূল মন্ত্ৰ দিম মন্ত্ৰ হেৰি কি মন্ত্ৰ মোকো দিছ নবদা মানে মই বহুত একেদিন ডিপ্ৰেশ্যনত পৰি আছো এই মন্ত্ৰটো তই যদি জানা তেতিয়াহ'লে তই সদায় বিন্দাস থাকবি আৰু সদায় অলপ মাত্ৰ অলপমান লো মানে তাৰপিছত কি বস্তু মই বুজি পোৱা নাই ৰচোন তই ইমান কিয় ধৈৰ্য পাৰ হৈ গৈছে ৰ মই দেখুৱাই আছো এইটোৱে হ'ল আচল মন্ত্ৰ এই বস্তুটো যদি তই অলপকৈ সদায় লোৱাৰ চেষ্টা কৰা তেতিয়াহ'লে তোৰ দেহ মন সদায় প্ৰফুল্লিত হৈ থাকিব সদায় নাচি থাকিব আৰু যিমান টেনচন আছে চব টেনচন গিলা খান লাহে লাহে ক'ৰবাত গুচি যাব নবদা এইটো কি বস্তু নো মোকো দিচোন মোৰো টেনচন বহুত হৈ আছে দিচোন সেনকে লোৱা বস্তু নহয় মই দি আছো তোক তই মই টেনচন গেলে যে মই দি আছো কি এইটো মই এতে দিলি যে মই দি আছো তই লৈ থাক কৈ আছো ক'ত কেংকি কৰিব লাগে
ৰবি 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 ঐ এইটো এনেকে নহয় এইটো এক ধুনীয়াকৈ ল'ব লাগিব ধুনীয়াকৈ আৰু লাহেকৈ তই মানে কি কৰিব লাগিব এইটো আৰে মই কৰি আছো না ট্ৰেইনিংটো তই ইমান টেনচন কিয় লৈ আছে তই নাকেদি মাত্ৰ তই এনে সুন্দৰকৈ এটা নাক এনেকে ল'বি আৰু এটা নাক এনেকে টানি দিবি বুজিছ হা এই নবদা মোৰ কেনে লাগছে দেখোন একো নহয় চব ঠিক হৈ যাব চব ঠিক হৈ যাব লাহে হ'ব তই আৰু এইখিনি কৰিব নালাগে আজি হা এই চব ঠিক হৈ যাব বুজিছ চব ঠিক হৈ যাব নবদা মোৰ মাথাটো দেখোন কিবা বিষৰ নিচিনা কৰিছে নবদা তোৰ এতিয়া অলপ ভাল লাগি আছে না বিৰাট ভাল লাগছে এতিয়া সপোন দেখা আৰম্ভ কৰ সপোন দেখা ৰিম ঝিম চাৰিওফালে পোহৰ আৰু পোহৰ চাৰিওফালে হাঁহি ফূৰ্তি তামচা নবদা আচ্ছা ঠিক ভাল লাগছে না লাগে নাই নবদা ভাল লাগছে নবদা মোক আৰু অলপ দিছোন আজি নহয় লাহে লাহে কোনদিনা দিবি কালি ৰাতিপুৱা কালিতে মোক এখনি সময়তে মোক লগ ধৰিবি নবদা বঢ়িয়া হ'ব মই মেনেজ কৰি দিম টেনচন নলবি তই মেনেজ কৰি দিম বুজিছ আজি নালাগে থাকবি কালি লগ পাম কালি নবদা ফোন কৰি আছো তোক ফোন চোন ৰিচিভ নকৰা মোৰ কিমান কাম তই কেনেকে বুজিবি আছো না আৰু বস্তুটো আনছে না নাই তেতিয়া পৰা ৰখি আছো মোৰ কেম্বা লাগি আছে গা চা চিন্তা কৰিব নালাগে একো চিন্তা কৰিব নালাগে মই আছো টেনচন নাই এতিয়া ওলোচোন ওলো ইমান স্পীড কিয় লাহে দে হ'ব দে মানুহ চাই লাভ নাই বেছিকে দিছোন এইটো বেছিকৈ লোৱা বস্তু নহয় লাহে লাহে সদায় লাহে এইখিনি ল অলপমান দিলি দেখোন এইখিনি লৈছোন কালিৰ দৰেকে ন কালিৰ দৰেকে ঠিকে আছে ঠিকে আছে আচ্ছা বঢ়িয়া আৰু অলপ দিছোন এইগিলা বস্তু সস্তাত পোৱা বস্তু নহয় এইগিলাৰ কাৰণে মাল লাগব মাল লাগব মানে কি এই পইচাৰ কথা কৈছা নেকি পইচাৰ কথা কৈছো পইচা কিমান মান লাগব বেছি নালাগে নহয় অলপমান মাত্ৰ 1500 দিলি হ'ল 1500 মোক এটা পেকেট দিবি না তোক মই ধুনীয়া মাল দিম তো টেনচন কে লৈছা কালি তই মুঠৰ ওপৰত 1500 টকা লৈ আহিবি আৰু মই তোক ধুনীয়া মাল এটা দি দিম 3 দিন মান যাব 3 দিন মান টেনচন নলবি কালি আৰু আহি আছো পইচা সাজু কৰি ৰাখবি হ'ব দে কালি মই তোক ফোন কৰিম দে দে মাই
কি মাই মোক পইচা দি কিহৰ পইচা লাগে তোক হা মা পইচা দি পইচা লাগে মোক কি একদম নাজনো পইচা লাগে পইচা দি মোক দিবি না দাদা পইচা কি গাছত লগা বস্তু নেকি হা সদায় যে তোমাক দি দিম 2000 1000কে মই ক'ত পাব পইচা হা ক'ত পাব মই ইমান নাজনো মোক পইচা লাগে পইচা দি আৰু তই দেখোন কালি এটিএমত গেছলি হা কালি দিছলো 2000 টকা কি কৰিলি তই কি 2000 টকাৰ কথা কৈছে হা 2000 টকা দি হয় নেকি হা কেনেকৈ চলিম মই পইচা লাগে মোক পইচা দি দিবি না দাদা কি চাইছা পইচা মোৰ লগত নাই ক'ৰ পৰা দিম মই তোক সদায় পইচা হা ক'ৰ পৰা দিম কি পইচা নাই তই কি কৰাই থাকা পইচা নাই কি কৰা তই একলা পইচা নাই বুলি কৈছ নাই মই তো কি ইগলা কি কৰবা ধৰছি ও পইচা নাই তো পইচা বুজিছ না নাই পইচা নাই বুলি কৈছ নাই মই বাবা বাবা এই গধূলি বোলে তো ক'ত যা হা কি চলি মোৰ কি হৈ গয়া ও মা ইলান কি হল লাগালে এ মোৰ বস্তু ইলা সব না হলা কি এ বাগনা তো আৰু ঘৰত আছিল নেকি অয়ে মাজনী থাকবলে আৰু আজিও পইচা লাগে কি পইচা তাক আজিও পইচা লাগে ও মা তাক তো পইচা লাগবি কি পইচা নি কি করব লিপছে মদ খাবো ভাং খাবো আৰু তোমাক শুনছুই না হেৰি তাতে ৰাস্তা পৰি থাকা কি বলে আজি ড্ৰাগছ চলা হচ্ছে তাক কাকানি ৰাখিবা আৰু তাক পইচা নিবি দে কিন্তু ইয়াৰ গেল যা ৰত তলে তাক কাকান দাতা নকৰবি আর তই এমকে নফিছুন মোৰ আপা ভাল হ'ব দে মোৰ তাৰ ওপৰত বিশ্বাস আছে ইয়াৰ ভাল নহয় মা সি বয়া সংগত পছি তই গম পা না নাপা তইনো কি এটা কথাকে কৈ থাকায়ে তোৰ ওপৰত যিমান বিশ্বাস আছে তাৰ ওপৰতো মোৰ ইমানে বিশ্বাস আছে চাবিচোন সি একদিন ভাল ৰাস্তাত ঘূৰি আহিব বাইদেউ মা বকিছিল क्या लगे माय কিয় লাগে সে লাগে না মা বকিছে কো क्या लगे মাগাকে কইছ মোৰ কাম আছে মাৰ লগত ক'ত আছে কো কি হল ইমান কাম মোক কইছুন তো কৈ বেলে কি হা তই দিবা পারবি কি হ'ব মানে কইছুন পালো দিদিন দে তই দিবা পারবি পয়সা দিবা পারবি তই হা পয়সা দিবা পারবি তই কি কৰা তই পইচা কি কৰা একে পইচা নিনি তই ঘৰখন ধ্বংস কৰি ফেললি কি ধব করলু হা কি ধব করলু মই হা পয়সা লাগে পয়সা দি তোক পইচা কি কাৰণে লাগে কইছুন মোক কাম আছে মোৰ কাম আছে কি তোৰে কাম থাকে নেকি মোৰ কাম নাথাকে কাম পইচা সদায় পইচা কি গাছত লগা বস্তু নেকি মাই তোক চিঙি নিব গাছৰ পৰা এই তই কেন পৰ কি বকি ইছা মই কেন নাজনো মোক পইচা লাগে পইচা দি মোক পইচা দি আৰু এই হেঁকে কথা বকি ৰাখিবি মই তো ঘৰ জ্বলাই দিম মই ঘৰ জ্বলাই দিম মই ঘৰ জ্বলাবি ঘৰ জ্বলাবা গেল তাকে এতিয়া ঘৰ বনাইছে হে তাই তোৰ লগত একবাৰ বকি দেখিলাম তাৰ মই ঘৰৰ কিবা বস্তু বিক্ৰী কৰি হ'লেও মই পইচা ল'ম বকি ৰাখিবি মোৰ চাল্লা তই লগৰ ছোৱালীগিলাক চাবিচোন ইয়াকে কাম কৰি ঘৰ চলাই আছে
করলে এ বাবারে কাম হবো মাজনী না তাড়াতাড়ি ঘুমিয়ে থৈ দেও র তাই কথা দেখা পালি গাড়ি বেলবো ও মা কি মনে আনতে বড় ইস এগলাখান তোর পাগলা ভিতরে কাম হবো চাও চাও মনে তো কোনো চিন্তা আছে হ্যাঁ ইস চাচুন তোর মরমর ভিতরে আজ মোর খানা স্যান্ডেল লাগ দেখছ না এনে নাই দে তুই কিজনে বেলেগত থৈছিয়া তুই বেলে পাইছে বেলেগত চাবিচোন মাই তোর পুতেরে মরম করছা কর কিন্তু তোর পুতেরে মরমত অন্ধ হয়ে নাচবি মাজনী তই কি বুঝি পাবি চলি যিমানে বয়া নক কিয়া মাকৰ মৰম কেতিয়াও কমি নাযায় এৰি দিয়ে ও মাই পুতেরে খাইয়া আনছলা ধরি ও মাই পুতেরে খাইছুন না এৰি নেদেখিয়া ও মাই কি হ'ব খাইছুন মাই ও মাই মায়া পুতেরে কি হল চাচু তোর গুনুর পুতেরে ও মাই তোর গুনুর পুতেরে তা বাহত তলত বহি ভাং খাইছিল মই যাই দেখা পাই লৈছো তই ভাল ভালকে থাকা তা ও পা সঁচাই নাকি বাইরে জি গছি হা মাইগলান নহয় এই মোক এনাও দেখিবা শিকবা নৰে এগলান সেইকাৰণে এনাই আমি কথা বকছি তাই তই ইমান মিছা কথা কিয় ক মই নিজে দেখছো না তোক তাকে যায় ও পা তই সঁচা কথা কচোন ভাং খনাই বুলি মোৰ ওপৰত খাই কচোন তই খনাই বুলি মাই মই এগলান শপত চপত খাবা নোৱাৰো আৰু এই মোক যাতা কথা এনাই মিছে বদনাম দিছি আৰু তহঁতে কিনো মাই মোক এনেকে বিচৰি বিচৰি যা হা মই কি এতিয়া ডাঙৰ হৈছো তহঁতে এগলান কথা গম নাপা না কি ইচ্ছা আৰু মোক বিচৰি বিচৰি যা তহঁতে ও বাপা তইনো কিয় এনেকুৱা হলি হা কি হৰ বাপ্পা চিয়া তই আমাৰ তাৰপৰাই চাকৰিটো মানুহ ডাঙৰ কথা নহয় দেই অ বাপা চাকৰিটো নাপত দুখত তইনো তোৰ জীৱনটো কিয় ধ্বংস কৰি আছে বাপা চাকৰি তে মোক বিজনেছৰ কাৰণে পইচা দি হা তোকতো পইচা খুজিছিলে হা 5 লাখ টকা তই দিবা পাৰিবি মই কি সুন্দৰকে ভাবছিলো চকত আমাৰ দোকান এখন দিম তোক আৰু দেউতাক কিমান ক'লো হা মোৰ কথাত গুৰুত্ব দিছা তহঁতে হা ইচ্ছা আৰু মোৰ আগত বৰ হেৰি কৰিবা আহিছা হা বুৱা দিমা তই ডিপুৰা ভাত খোৱা নহয় এতিয়া ভাত খাই ভাত খাবি দিমা দেউতাকে ক'লে দিমা তহঁতে মোক জীৱন শেষ কৰি মাৰিছা তহঁতে ইমান হাল্লা নকৰবি ৰ তাকো তুমি চাবা লাগব তাৰ অৱস্থাটো দেখা নাই কেনা হৈ গৈছি কি চাবা লাগে তাক মা হা দিন ৰাতি না হি মদ ভাং খাই ঘূৰি ফুৰিব আৰু তই তাক 5 লাখ টকা দে দিবাতো লাগবই দেচোন এটাই আছে চলি তোক বিয়া দিয়াৰ পিছত তাকো তো কিবা এটা সংস্থাপন কৰি দিবা লাগব দেউতাৰে যি গুৱাহাটীত দিনে ৰাতি কষ্ট কৰি আছে কাৰ কাৰণে কৰি আছে তাৰ কাৰণেই তো কৰি আছে তন্দে পুতেৰে কি সংস্থাপন কৰাত লাগি থাক 5 লাখ লাগে 10 লাখ লাগে যিমান লাগে দি থাক তন্দে মোৰ কথা কও বেংকে পুতেৰে কি সংস্থাপন দি থাক হেল্ল' হ'ব দে মই যাম দে হ'ব দে তাৰমানে মই খোজকাঢ়ি আহিছোঁ হে মানে মই বাবুক গাড়ীখন লৈ মাতিছিলোঁ সিওতো আহিব নাই এতিয়া মই খোজকাঢ়ি আহিছোঁ হা দে হ'ব দে যাম দে কিয় নাযামে ভাই দে
এটা কোনোবা এটা পৰি আছে আৰু আছো তই ফোনটো ৰাখছো ৰ হেল্ল' ৰ ভাই কোনোবা এটা পৰি আছে ৰ চাওঁ ৰ আৰু মই তোক ফোন কৰি আছো ৰ हाँ तो आम तो जीतू पादू ना जीतू जीतुर की इसी है जीतू जीतू है इसी हाई क्या अंक पड़ी है जीतू है उछुल इसी है तेरी क्या और हमेशा पुल है मोई क्या इस पुल है मोई आयो है जीतू जीतू है भाई है उछुल है तो उठे इसकी इसी तोर है उछुल उठ है मोई दे है मोई हुकुमर है रात तो की इसी तोर আতো এটা কি আংকা পৰি আছা এ হৰি হৰি প্ৰভু তাৰ বিলে উঠ এ আসু না এ তো এ নহয় আসু না এতে বহাইছো ইসি আসুন দে এ বসো তো বহ কি হসি তোৰ কি ইস ৰাম ইয়াৰ বিলে তই এতে কি আংকা একলা পৰি আছা তক গেছলি বতাই তই হা ঐ ও ৰ তো মুখৰ পৰা মই ভাঙৰ গেছ পাইছো না তই ভাং চাং খোৱা কৈছে হা অলপ মানে নাখাইছা ও তই বেটা ভাঙন নিছে হতে এটা পৰি আছিলি তই মই আছো কোন মানুহ পৰি আছে হা হ'ব দে এতিয়া মোক এনেকে একলাকে থাকবে হেল্ল' ঐ তই অলপমান হুচত আছো না তই গমেই বনা আকৌ দেশৰ কথা হা তই আৰু কি হব আৰু তই ভাংকে খালি তই ক'ত কেনেকে ভাং খোৱা কৰিলি তই নতুনকে আৰু কি কবি আৰু মোৰ দুখৰ কথা মোৰ জীৱনটো একদম ধ্বংস হৈ গৈছে কুকুমাৰটা তোৰ কি ধ্বংস হলে জীৱনটো হা কি ধ্বংস হল তই কি দুখত ভাং খাব লগা হল কচোন তই দেখছা না কুকুমাৰটা মোৰ দুখ মই চাকৰিৰ কাৰণে কিমান চেষ্টা কৰিলো চাকৰিটো ল'বা নললো সেইকাৰণে মনত দুখতে একদম এইগিলাখানকে খোৱা বস্তু দে তই কিন্তু ঘৰত নকবি দে কুকুমাৰটা হা মোৰ ঘৰত নকবি ঐ বুৰ্বক ঘৰত নকাও ৰ কিন্তু এটা কথা কি জানা যিটো চব মানুহ পঢ়ে জিন পঢ়িলে বোলে সকলো চাকৰি নাপাওঁই নহয় পঢ়িলে যে চাকৰি হ'ব সেইটো নহয় কিয় জানা কত বিজনেছ কৰাৰ উপায় আছে আজি দেখা না নাংকাৰ বৰিয়াৰ ভাইটিক চিনিবা না দেৱজিৎ ভাইটিক চিনিবা কত কোটি টকাৰ এতিয়া মালিক ব্যৱসায় কৰি মাছৰ পৰাই পুখুৰীৰ পৰাই কত বিজনেছ কৰছি এই লণ্ডন আমেৰিকাৰ পৰাই মানুহ আহে এতিয়া তেখেতৰ ঘৰত গম পাইছা গতিকে তই কত ডাঙৰ বিজনেছ কৰিব সুবিধা আছে হেৰি আছে মানুহ পঢ়িলে বুলি যে চাকৰি পাব সেইটো কথা নহয় তই কিবা এটা ভাল ডাঙৰ বিজনেছমেনত হাতত লৈ পেলাই তই কাম কাজখিনি তই আগবাঢ়ো তই এতিয়া অ'ত পৰি এনেকৈ ভাং খাই পেলাই পৰি থাকিলে হ'ব না তোৰ শিক্ষাখিনি এনেকৈ হ'ব দান হ'ব নেকি বুৰ্বক হা জল এতিয়া জল ঘৰত জল মই নকাও জল তই এতিয়া ভাল হবা লাগবো গম পাইছা আৰু তই এইগিলা খোৱা লোৱা বাদ দি মানুহ চাকৰি কৰিলি টকা কত ব্যৱসায়ত আজিকালি টকা গম পাইছা না তই এতিয়া এগিলাখন খোৱা বাদ দিবা লাগবো তই এতিয়া ভাল হবা লাগবো আৰু তই কেনেকে ডাঙৰ মানুহ হবা পাৰা তই সেইটো লক্ষ্য ৰাখিব লাগবো জিতুটো নে তই কি ভাবি আছা ঠিক আছে দে হেৰি বাকী সিদিনাখনে ভালে যাই পালি না বাপৰে বাপ তোৰ ভাই নিচিয়া মই সিদিনা মানে তোক দেখা পাই মই কোনোবা বেলেগ বুলি ভাবিছিলো ভাই আজি তোৰ মানে তোক হঠাতে দেখা পাই মোৰ মাথা নষ্ট হৈ গ'ল ভাই বোলো ইনো কি কাৰবাৰ কৰিলি আজি এতিয়া তই কি চিন্তা কৰি আছা নগিলাখান কি ভাবি আছা তই কচোন হেৰি হুকুমাৰ দা তই সিদিনা যে মোক কলি কথাখিনি মোৰ মাথাত সেইখিনি কথাই খেলি আছে এতিয়া মই কি বিজনেছ কৰোঁ ঘৰতো মই ক'লো বোলে মোক 5 লাখ টকা এটা দিবি কিবা ভালকৈ ডাঙৰ বিজনেছ এখনে আৰম্ভ কৰিম এতিয়া হুকুমাৰ দা 5 লাখ টকা দি মই কিনো আৰম্ভ কৰোঁ কচোন তেৰিকা বুৰ্বক তোক মই কথা এটা শুন মই মানুহ বয়া দিয়া নেদাও দেই শুন তই কৈছা 5 লাখ টকা দি পেলাই ঘৰৰ মানুহক 5 লাখ টকাৰ কথা মই মানে ব্যৱসায় আৰম্ভ কৰিম সেইটো কথা নহয় ব্যৱসায়টো আৰম্ভ কৰ কিন্তু আৰম্ভ কৰিলে এটা কথা আছে একেলগে তোৰ 5 লাখ টকাৰ ব্যৱসায় আৰম্ভ কৰিবা আগে অলপ
পইচাই দি তই কাম কিবা এটা বিজনেছত আৰম্ভ কৰ তাৰে পিছত তই বিজনেছটো যেতিয়া ছাকচেছ হ'বি তেতিয়া তই 5 লাখ নহয় 10 লাখ খতে দি কিন্তু আগে তই সৰু অলপমান কিবা এটা বিজনেছ আৰম্ভ কৰচোন মানুহটো আকে দিনে ডাঙৰ নহয় নহয় তই কথাটো বুজি লচোন সেইকাৰণে মই কৈছোঁ তই আৰম্ভটো কিবা অলপ পইচা হাতত লৈ পেলাই তই আৰম্ভণি কৰ তাৰে পিছত তই 5 লাখ নহয় 10 লাখ খাতো তাকেতো হুকুমত দা মই দোকান এখনে আৰম্ভ কৰি দিওঁ নেকি চাকৰিৰ কথা ভাবি ভাবি আৰু নহ'ব দে আৰু মই দোকান এখনে আৰম্ভ কৰি দিওঁ দে আৰু নে কি কোৱা দে হ'ব দে চাকৰি কৰিলে যে টকা হ'ব মানুহৰ সেইটো কথা নহয় দোকান ভালকৈ চলাব পাৰিলি ভালকৈ বিজনেছ কৰিব পাৰিলি তাতো টকা আছে নহয় আৰু অকল গেলামালৰ দোকান দি পেলাই যিবিলাক আজিকালি বহুত ধৰণৰ বিজনেছ হৈছে গেলামালৰ দোকানৰ লগত তোৰ আজিকালি পানীৰো হেৰি ব্যৱসায় চলা হৈছে নানান ধৰণৰ বস্তু এইগিলাখান চলা হৈছে তাকেতো হুকুমত দা এইবাৰ এইটো মাহত মই কিবা নহয় কিবা এটা কৰিমেই হয়তো দোকান নহ'লে বা কিবা সৰু সুৰা হ'লেও বিজনেছ আৰম্ভ কৰিম আৰু হুকুমত দা এতিয়া তই দোকানখন আৰম্ভ কৰ আৰু এটা কথা কিন্তু যিটো তই কিন্তু এই আগৰ দৰে এইগিলা এই বয়া বস্তু খোৱা বয়া সংগ এইগিলা তই কিন্তু টেক কৰিব লাগিব গম পাইছা না নাই আৰু মই তই এইগিলা টেক কৰিব লাগিব এতিয়া আৰু এটা কাম গম পাইছা নাই তই যোনদিনা দোকান দিয়া সেই দোকানৰ কিন্তু ভাই প্ৰথম কাষ্টমাৰ মই কিন্তু ভাই তই চিন্তা কৰিব নালাগে এতিয়া যে নহওক তই দোকানখন আৰম্ভ কৰ এতিয়া বল আমাৰ দেখি যাওঁ জল এক কাপ চাহ খাই পেলাই তই গুচি যাবি জল এনেকৈ সুকুমাৰৰ কথা মতে জিতুৱে পথ বাছি ল'লে নতুন পথ জীৱনৰ পথ